Hello dear students, আজি আকৌ এটা ভিডিও লৈ আহিছো তোমালোকৰ মাজলৈ। আজিৰ ভিডিওত আমি এই শব্দকেইটা সম্বন্ধে আলোচনা কৰিম। কেতিয়া ইউজ হয়, সাধাৰণতে আমাৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰিপজিশন আহি থকা দেখা যায়। তোমালোকে চাব পাৰিছা বেলো, আন্ডাৰ, বিনিথ অৰ আন্ডাৰনিথ, অন, অভাৰ আৰু এবভ। এইবিলাকৰ সঠিক ব্যৱহাৰ কেনেকৈ হয়, ক'ত হয়, আমি ছবি বা চিত্ৰৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম। আমাৰ কনফিউজন থাকে, আশা কৰো আজিৰ ভিডিওটোৰ শেষত তোমালোকৰ কোনো ধৰণৰ কনফিউজন নাথাকিব। বেলো কত হব, আন্ডার কত হব, বিনিথ কত হব, এই গোটেইকেইটাৰ অৰ্থ কি? তলত। অন, অভাৰ, এবভ গোটেইকেইটাৰ অৰ্থ হল ওপৰত। কেতিয়া কেতিয়া ইউজ হয় এই প্ৰিপজিশন বিলাক তোমালোকৰ আজিৰ এই ভিডিওত মই ডিসকাস কৰিম বা শিকাবলৈ যত্ন কৰিম। তোমালোকে এটা ছবি দেখা পাইছা, আম গছৰ এটা ছবি আছে ইয়াতে। আম গছৰ তলতে কি আছে? গছৰ লাগালাগি ইয়াতে আম বিলাক আছে। The mangoes are dash the tree. কি বহাবা তোমালোক? যদি লাগালাগি তলত থাকে এটা আমি কি বহাম? বেলো। The mangoes are below the tree. নেক্সট তোমালোকে ছবিত এজন মানুহৰ ছবি দেখা পাইছা। ইয়াতে এজন মানুহ আছে, কিন্তু গছ আৰু মানুহৰ মাজত কি আছে? অলপ ডিস্টেন্স আছে। এই ক্ষেত্ৰত গছৰ তলত আমি কি বুজাম? আন্ডাৰেদি বুজাম। There is a man standing under the tree. গতিকে গছৰ তলত এজন মানুহ থিয় হৈ আছে, এইটো ক্ষেত্ৰত আমি আন্ডাৰ ইউজ কৰিম। দুটা বস্তু ক্লিয়াৰ হৈ গল। নেক্সট আহিল বিনিথ বা আন্ডাৰনিথ কয় বহুতে। এই বিনিথটো কেতিয়া ইউজ হয়? তোমালোকে নিশ্চয় ছবিত দেখা পাইছা, ইয়াতে কি আছে? এটা হোল আছে মাটিৰ তলত, বহুত তলত। এতিয়া চাব পাৰিছা there is a mouse hole beneath the ground. গতিকে ইয়াতে হ'ব বিনিথ বা আন্ডাৰনিথ। এতিয়া গোটেইকেইটা ক্লিয়াৰ হল তোমালোকৰ। ছবিৰ সহায়ত আমাৰ মনত থাকি যায় বস্তুবিলাক। নেক্সট চাব পাৰিছা কি আছে? অন, অভাৰ, এবভ। অন, অভাৰ, এবভ বুজাৰ কাৰণে আমি এটা চিত্ৰৰ সহায় লম। তোমালোকে চাব পাৰিছা ইয়াতে এজন মানুহ থিয় হৈ আছে। মানুহজনৰ মূৰত এটা কি আছে? বক্স আছে, বক্স এটা ধৰি আছে। এই মূৰত লগালগি কৈ আছে বা কোনো এটা বস্তুৰ ওপৰত কোনো এটা বস্তু লাগালাগি কৈ থাকিলে কি বহাম? আমি অন বহাম। এইটো ক্ষেত্ৰত কি হ'ব? অন। There is a box on his head. তেওঁৰ মূৰৰ ওপৰত এটা কি আছে? বক্স আছে। নেক্সট আমি আহিছো অভাৰ। তোমালোকে চাব পাৰিছা এটা ছাদ আছে, ছাদৰ লগত এটা কি আছে? ফেন লাগি আছে, আৰু ইয়াতে মানুহজন আছে। এই মানুহ আৰু ফেনৰ মাজত অলপ ডিস্টেন্স আছে, বেছিও নহয় কমো নহয়। গতিকে এনেকুৱা ডিস্টেন্সৰ ক্ষেত্ৰত আমি কি বহাম? অভাৰ। There is a fan moving over his head. ক্লিয়াৰ হৈ গল। অন আৰু অভাৰ আমি শিকিলো। নেক্সট আহি গল এবভ। এবভ কেতিয়া হয়? এবভ কেতিয়া হয় যে এই মানুহজনৰ আৰু ওপৰৰ কোনো এটা অবজেক্টৰ যদি ডিস্টেন্সটো বহুত বেছি হয়। এতিয়া তোমালোকে চাব পাৰিছা এটা কি আছে? হেলিকপ্টাৰ আছে। এই হেলিকপ্টাৰ ইজ ফ্লাইং। এতিয়া কি হ'ব? এবভ হিজ হেড। গতিকে এই মানুহজনৰ আৰু হেলিকপ্টাৰৰ মাজত বহুত দূৰত্ব, যেতিয়া দূৰত্ব বহুত বেছি হ'ব, বহুত ওপৰত বুজাব, তেতিয়া আমি কি বহাম? এবভ বহাম। ডিস্টেন্সটো যেতিয়া কমি যাব তেতিয়া অভাৰ, আৰু লাগালাগি কৈ থাকিলে আমি কি বহাম? অন বহাম। এতিয়া এই ছবিটোলৈ তোমালোকে মন কৰাচোন। There is a bridge dash the river. তোমালোকে কমেন্ট যোগে এইটো কোৱাচোন কি হ'ব? কমেন্টত তোমালোকে এই প্ৰিপজিশনটো বহাবাচোন। There is a bridge dash the river. এইটো কি হ'ব তোমালোকে কমেন্ট যোগে জনাবা। এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিও পাবৰ কাৰণে তোমালোকে চেনেলটো ফলো কৰিবা, ইউটিউবত সাবস্ক্ৰাইব কৰিবা। আজিৰ ভিডিওত ইমানেই। থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিও।